বহুত বেছি এক্সাইটেড হৈ আছোঁ টককেইখনো খুব ধুনীয়া দুখন অভিজিত ভট্টাচাৰ্যৰ মচি দিম তোমাৰ সেন্দুৰ আৰু তপস্যা আৰু আন এখন ৰাজদ্বীপৰ বিশ্বনাথ জীয়াই আছে তিনিওখনে খুব ধুনীয়া নাটক আৰু এক্সাইটেড হৈছোঁ মৃদুলদাৰ লগতো ফাৰ্ষ্ট টাইম মই থিয়েটাৰত মৃদুলদা সৰুৰ পৰা দেখি আহিছোঁ আৰু এইবাৰ ফাৰ্ষ্ট টাইম একেলগে কৰিব পাই যথেষ্ট নাটক চাবলৈ আহিম বা এখন ৰিলিজ হ'ব সোনকালে গম পাবাই তেতিয়া মাতিমে আৰু সকলোৱে জানে ট্ৰেজেডি কিং আৰু সদায় ৰাইজৰ লগত থকা মানুহ মই সদায় জাতিৰ লগত থকা মানুহ মই বিশ্বাসঘাতক নহয় মই বিশ্বনাথ তোমাৰ চকুজুৰি দেখিলে কেতিয়াবা মোৰ ভয় লাগে জানা আৰু বস্তি দিব তোমাৰ কপালৰ ৰঙা ৰঙা সেন্দুৰ ধন্যবাদ খুব এক্সাইট হৈ আছোঁ আমি কেতিয়াবা ৰিহাৰ্চেল আৰম্ভ কৰিব পাৰোঁ চিন্তেন কৰিব পাৰোঁ মই ফূৰ্তি কৰি ভাল পাওঁ বহুৱাই ভাল পাওঁ হাঁহি ভাল পাওঁ আৰু সেইমতে আমাৰ এইবাৰ ৰাজধানী থিয়েটাৰৰ গোটেই টিমটো मेरे प्यारे व्यूअर्स एंड सब्सक्राइबर्स चलिए शुरू करते हैं आज का वीडियो আজি মই আহিছো ৰাজধানী থিয়েটাৰৰ ৰিহাৰ্সেল ওপেনিং আছে আৰু তালৈকে মাতিছিল তালৈকে আহিছো আহি এটা খুব ধুনীয়া প্লেস এটা আছো মোৰ পিছফালে আছে মদন কামদেৱ দেৱালয় আৰ্কিঅলজিক্যাল প্লেস এয়া বাহেতা চাৰিআলিৰ পৰা একেবাৰে নিচে ওচৰতে আছে নতুন এখন থিয়েটাৰ এই নাট্যবৰ্ষত আপোনালোক খুব ধুনীয়া নাটক তিনিখন দেখা পাব বিশ্বনাথ জীয়াই আছে তপস্যা মচি দিম তোমাৰ সেন্দুৰ আৰু গোটেইখন খুব ধুনীয়া নাটক হ'ব বুলি আশা কৰিছো আৰু মুখ্য অভিনয়ত আছে আমাৰ সকলোৰে ট্ৰেজেডি কিং মৃদুল ভূঞা আৰু লগতে কাজল শৰ্মা বা আছে ৰূপম শৰ্মা আছে খুব ধুনীয়া হ'ব গোটেইখন নাটকে পিছফালে দেখিছে নহয় পাহাৰ আৰু ধুনীয়া এটো নদীটো আৰু খুব ধুনীয়া এটা নাজাৰাত আছো আৰু আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে আৰু যদি মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু খুব ধুনীয়া এটা কণ্টেণ্ট হ'ব বুলি আশা কৰিছো আপোনালোকে চাই খুব ভাল পাব আছে মদন কামদেৱ আৰু এখন দলংখন আৰু ইফালে একদম হাইৱেলৈকে যাব পাৰি আৰু এয়া হ'ল ৰাজধানী থিয়েটাৰ আখৰা গৃহলৈকে ফাইনেলি পাই গ'লো আখৰা গৃহ ৰাজধানী থিয়েটাৰ এইবিলাক আহিছে চাগে ধুনীয়াকৈ সজাইছে আৰু অকল বুলি দিছে আজি অপেনিং যেহেতু আৰু এয়া চাওক আমাৰ ৰাজধানী থিয়েটাৰ মচি দিম তোমাৰ সেন্দুৰ কাজল বা আছে কুকিল দা আছে চ' এতিয়া ৰাজধানী থিয়েটাৰৰ আখৰা গৃহ আজি মুকলি আছে এই পৰিৱেশটো আপোনালোকক দেখুৱাম আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে তো মোৰ পিছফালে আছে নাটকৰ পোষ্টাৰ ধুনীয়াকৈ পোষ্টাৰ লগাই থৈছে জীয়াই আছে ৰাজদ্বীপৰ আৰু বহুত ধুনীয়া নাটক কেইখনমান আছে আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে আৰু চালে আপোনালোকৰ বহুতেই বেছি ভাল লাগে খুব এটা ইণ্টাৰেষ্টিং ব্লগ হ'বলৈ গৈছে বহুতো চেলিব্ৰিটি আছে এই নাটকখনত গোটেইখিনি চাব আৰু খানাৰ পৰা একদম গোটেই পৰিৱেশটোলৈকে আপোনালোকক দেখুৱাম এগৰাকী জনপ্ৰিয় বিধায়ক কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়াদেৱক দিগন্ত কলিতা ডাঙৰীয়াদেৱক আজি মুখ্য আখৰা শিবিৰৰ এই মুকলি কৰাৰ বাবে আমি আনুষ্ঠানিকভাৱে আহ্বান জনাইছোঁ বুম ইউনিক বনাইছে ওপৰত গোটেই খেৰ ষ্টাইলিছ বনাইছে ভাল লাগিছে আৰু ঠাণ্ডা হৈ থাকিব চাগে পৰিৱেশটো আজি মই প্ৰথমতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সন্মুখত বহি থকা যিসকল লোক দিনত হয়তো সমজুৱা ৰাইজ ৰাতি শেষ হ'ল আমাৰ ভগৱান স্বৰূপ দৰ্শক তাতকৈ ডাঙৰ কথা এখন থিয়েটাৰ জীয়াই ৰখা যাৰ অৱদান সকলোতকৈ বেছি আহ্বায়ক কমিটিসকলকে জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ মোৰ লগত আমি একেলগে যিখিনি কাম কৰিম 1993 চনৰ পৰা মই থিয়েটাৰত আছো তাৰ পৰা খুব কম বৰ্ষতহে মই এনেকুৱা এটা অভিনয়ৰ গ্ৰুপ পাইছো দল পাইছো যিটো দলৰ প্ৰতিজন মানুহ কোনো চিনাকি কৰিব নালাগে প্ৰতিজনৰ মুখ চিনাকি অভিনয় চিনাকি দুৰ্দান্ত অভিনয় প্ৰত্যেকৰে আৰু মোৰ ইচ্ছা ৰাজধানী থিয়েটাৰ জগতৰ ৰাজধানী হওক আপোনাৰ নাম হ'ল মচি দিম তোমাৰ সেন্দুৰ এখন কপাল য'ত সেন্দুৰ দিয়া হ'ব সেন্দুৰ মচি দিয়া হ'ব এটা সাংস্কৃতিক কাহিনী নামটো শুনিলে মহিলাসকল বুকু কপি যোৱা কাহিনী কপি যোৱা শব্দ মচি দিম তোমাৰ সেন্দুৰ তাৰ এটা সংলাপ কম এই তোমাৰ চকুজুৰি দেখিলে কেতিয়াবা মোৰ ভয় লাগে জানা সঁচাকৈ কৈছে এই যে চুলিটা এই চুলিখিনি দেখিলে কেতিয়াবা ভয় লাগে জানা ভাল লাগে চকু দেখিলে ভাল লাগে তোমাৰ কপালখন দেখিলে ভাল লাগে কপালত জিলিকি থকা হ'ব এই সেন্দুৰীয়া ফটো দেখিলে ভাল লাগে কিন্তু কেতিয়াবা এনেকুৱা লাগে এই যে মৰম কৰা হাতখন কেতিয়াবা তোমাৰ কাৰণে শত্ৰু হৈ উঠিব আৰু বস্তি দিব তোমাৰ কপালৰ ৰঙা ৰঙা সেন্দুৰ ধন্যবাদ ৰাজদ্বীপৰ
এই নাটকখনৰ নাম হ'ল বিশ্বনাথ যি আছে সংলাপটো কৈছোঁ মই কোনোদিন কেতিয়াও ৰাইজক বিশ্বাসঘাতকতা কৰা নাই মই কোনোদিন কেতিয়াও নিজৰ মানুহখিনিক অপমান কৰা নাই অপকাৰ কৰা নাই মই সদায় ৰাইজৰ লগত আছোঁ কোনোদিন ৰাইজক মই বেইমানি কৰা নাই মই থাকিম আছোঁ সদায় ৰাইজৰ লগত আছোঁ কাৰণ মই বিশ্বাসঘাতক নহয় মই বিশ্বনাথ ধন্যবাদ ৰোমন শৰ্মা সুদক্ষ অভিনেতা ৰাজত শৰ্মাক এখন ইনামচাৰ তেখেতক সম্বৰ্ধনা জনাইছে বাছৰ ইনামৰ বাবে ৰঞ্জন বৰা বাইদেউ হৈছে তেখেতক আমি সমগ্ৰ মোৰ লগত আছে খুব মৰমৰ আৰু খুব কিউট বাগৰাকী আৰু বাৰ বিয়াত গৈছিলোঁ বাৰ বিয়াৰ ভিডিঅ'টো আপোনালোকে ইমান মৰম দিছে 56,000 ক্ৰছ কৰিলে 57,000 হ'ব এতিয়া আৰু সেইটো ভিডিঅ'ৰ পৰা মোৰ ইউটিউব চেনেলটো বহুতখিনি গ্ৰ' হৈছে আৰু বিয়াত গৈছিলোঁ টিংকুদাৰ কথাটো ক'বলৈ ইমান মৰম কৰিছে মই কিন্তু ফাৰ্ষ্ট টাইম গৈছোঁ বাৰ বিয়াত ফাৰ্ষ্ট আগতে চিনাকিও ইমান নাছিলে কিন্তু ইমান বেছি ভাল লাগিলে ইমান বেছি মৰম দিছে থেংক ইউ ছ' মাছ বা আপোনাৰ কাৰণে চেনেলটো কিছু গ্ৰ' হ'ল থেংক ইউ মই থেংক ইউ কৈছোঁ বিয়াৰ ভিডিঅ'টো তুমি নিদিলে দিয়া মানুহে নাছিল অ'কে দিছোঁ বা আৰু বা খবৰ কওক কি খবৰ খবৰ বিৰাট ভাল অ'কে তোমাৰ মোৰ বঢ়িয়া বা আৰু বা থিয়েটাৰখনক লৈ আহোঁ এতিয়া থিয়েটাৰক লৈ কেনেকুৱা এক্সাইটমেণ্ট বা বহুত বেছি এক্সাইটেড হৈ আছোঁ আমাৰ 10 তাৰিখৰ পৰা ৰিহাৰ্চেল আৰম্ভ হ'ব আৰু নাটককেইখনো খুব ধুনীয়া দুখন অভিজিত ভট্টাচাৰ্যৰ মুচি দিম তোমাৰ সিন্দুৰ আৰু তপস্যা আৰু আন এখন ৰাজদ্বীপৰ বিশ্বনাথ জীয়াই আছে তিনিওখনে খুব ধুনীয়া নাটক আৰু এক্সাইটেড হৈছোঁ মৃদুলদাৰ লগতো ফাৰ্ষ্ট টাইম মই থিয়েটাৰত মৃদুলদাক সৰুৰ পৰা দেখি আহিছোঁ আৰু এইবাৰ ফাৰ্ষ্ট টাইম একেলগে কৰিব পাই যথেষ্ট সুখী আৰু বা আগতে মই এখন নাটক চাইছিলোঁ আপোনাৰ ৰোমাঞ্চ আৰু টিংকুদাৰ লগত সেইখন নাটক কিন্তু গান হওক বা গোটেই অভিনয়খিনি সঁচাকৈ বহুত ধুনীয়া হৈছিলে সেইখনৰ পৰা মানে টিংকুদাৰ জুৰিটো বহুত ভাল লাগে আৰু ইমান ধুনীয়া হৈছিলে আৰু যোৱাবাৰ বিয়া পাতিলোঁ তেতিয়াৰ পৰা বাকী নাটক চাবলৈ আহিম বা আৰু বাকী যোৱা বছৰটো বহুত ভাল লাগিলে হাত নাটকখন আছিলে আৰু এখন ফুটপাথত মেঘালী বিয়া সেইখনো বা বহুত বেছি ভাল লাগিছে আপুনি বহুত বছৰ গেপৰ মূৰত কৰিলে নেকি বহুত বছৰ গেপৰ বিৰতিৰ পিছত আহিছোঁ ভ্ৰাম্যমানত এতিয়া ভাবিছোঁ কণ্টিনিউ কৰি যাম আৰু 4-5 বছৰমান অ'কে আৰু বা মানে ভ্ৰাম্যমান আৰু চিৰিয়েল বা চিনেমাৰ মাজত কেনেকুৱা এটা ডিফাৰেঞ্চ আপুনি বহুত ডিফাৰেঞ্চ আছে ভ্ৰাম্যমানত আমি লাইভ শ্ব' কৰোঁ আৰু চিৰিয়েলততো কাট হয় গতিকে ডিফাৰেঞ্চ বহুত আছে ভ্ৰাম্যমানৰ এক্টিংটো অকণমান বেলেগ ধৰণৰ হয় চিৰিয়েলৰ এক্টিংটো অলপ বেলেগ ধৰণৰ হয় আৰু বা অলপ প্ৰব্লেম নহয় নে গোটেই বছৰটো এনেকৈ ঘূৰি ফুৰিব লাগে আপোনালোকৰ যেতিয়া গাও বেয়া হয় তেতিয়াতো কৰিব লাগে প্ৰব্লেম নহয় কাৰণ কামটো ভাল পাওঁ যিহেতু ভাল পোৱা বস্তুটোত বেয়া নালাগে সেইটোৱে আৰু গতিকে প্ৰব্লেম নাপাওঁ খালি শ্ব'বোৰ ভালে ভালে হৈ গ'লে হ'ল সেইটো হয় বা আৰু বাৰ এখন অতি সোনকালে ছবি এখন আহি আছে বিগ বাজেটৰ ছবি যোদ্ধা বোলা গানটোত বা বহুত ধুনীয়া এক্টিং কৰিছে যোদ্ধা থেংক ইউ চিনেমাখন ৰিলিজ হ'ব সোনকালে গম পাবাই তেতিয়া মাতিমে পাম বা আৰু বা চিৰিয়েল কৰিলে বহুতকেইখন আপুনিতো বহুতখন চিৰিয়েল কৰিলে আৰু আপোনাৰ আমাৰ গোটেই অঞ্চলে আপোনাক বহুত মৰম কৰে বা আপোনাৰ চিৰিয়েল বুলি ক'লে আদ্য হওক আদ্য আছিলে নহয় অংগিকা আদ্য আছিল কেৰেক্টাৰটো আদ্য সেইটো আছিলে তাৰ আগতে বহুতকেইখন নীলাঞ্জনা বুলি এখন আছিলে অ'কে বাৰ চিৰিয়েলো মই চাওঁ চিৰিয়েল যেনে বাৰ চিৰিয়েল দিলে বা যি হওক মই চাই দিওঁ আৰু বা ইমান ধুনীয়া এক্টিং কৰি আছে তথাপিও আপোনাৰ এখন ভাল লগা বা মনত চুই থকা এখন চিৰিয়েল কোনখন মই লাষ্ট যোনখন কৰিলোঁ অংগীকাৰ আৰু বা নিজকে কেনেকৈ ফিট ৰাখে আৰু মই ফিট নাৰাখোঁ মই চব খাওঁ মই ফিট নহয় মই একদম আনহেল্ডি বস্তু বেছিকৈ খাওঁ এই ভগৱানে আৰু যেনেকৈ ৰাখিছে তেনেকৈ আছোঁ পিছলৈকে কি হয় নাজানো থেংক ইউ ছ' মাছ আহিবা ৰিহাৰ্চেলৰ মাজত চাবলৈ অ'কে বাই আমাৰ ভ্ৰাম্যমানৰ ময়ূৰ স্বৰূপ আৰু সকলোৱে জানে ট্ৰেজেডি কিং আৰু যিকোনো নাটকতে ইমান ধুনীয়া এক্টিং ভুল নুবুজে উপেন্দ্ৰ আমি সৰুৰ পৰা সকলো নাটকত চাইছোঁ মৃদুলদাৰ যোৱা বছৰতো মোৰ কেঁচুৱাই কান্দিছে কন্দুৱাই দিছে সকলোকে কন্দুৱাব পাৰে হহুৱাব পাৰে এজন জনপ্ৰিয় অভিনেতা এতিয়া মোৰ লগত আছে আৰু কেনেকুৱা এটা খবৰ খুবেই ভাল খুবেই আমাৰ খবৰবিলাক নাটক লৈ জড়িত থিয়েটাৰলৈ জড়িত এতিয়া আমাৰ থিয়েটাৰৰ ছিজনটো আৰম্ভ হৈ গৈছে আৰু অসমৰ ৰাইজে গম পাইছে ইতিমধ্যে যে ৰাজধানী থিয়েটাৰ অসমৰ মাজলৈ গৈ আছে ৰাজ্যৰ মাজলৈ গৈ আছে নতুন নতুন ৰং আৰু সম্ভাৰেৰে নাটকৰ সম্ভাৰে গৈ আছে অভিনয় সম্ভাৰে গৈ আছে কাহিনীৰ মেট মৰা বজালৈ গৈ আছে আমি এটাই কথা কওঁ অসমৰ ৰাইজক আমি এটা প্ৰতিশ্ৰুতিবদ্ধ যে ঘৰৰ প্ৰতিজন মানুহ একেলগে বহি চাব পৰা নাটক ৰাজধানীৰ দৰ্শকক দিব গতিকে আপোনালোকক মই মোৰ ফালৰ পৰা এটাই অনুৰোধ কৰিছোঁ যে ৰাজধানী থিয়েটাৰ আজি জন্ম হৈছে এই জন্ম হোৱা কেঁচুৱাটো আপোনালোকে ডাঙৰ দীঘল কৰক আগবঢ়াই নিয়ক তাৰে কামনা কৰিছোঁ আৰু মোৰ বিশ্বাস আপোনালোকে আমাক আঙুলি ধৰি আগবঢ়াই নিব আৰু দাদা মই এটা কথা জানিছোঁ আপুনি কোন চনৰ পৰা থিয়েটাৰৰ জাৰ্ণি আৰম্ভ 1993 চনৰ পৰা মোৰ জাৰ্ণিটো আৰম্ভ হৈছে 1993 চনৰ পৰা মই থিয়েটাৰত এবছৰো মই ইফাল সিফাল নোহোৱাকৈ আছোঁ
আৰু এইটো অসমৰ ৰাইজে মোক মৰমৰ কাৰণে হৈছোঁ, বেলেগ কথা একো নাই। অসমৰ ৰাইজে মোক ইমানেই মৰম কৰে। আজি 32টা বছৰ বুকুতি আছোঁ, মই বুকুতি থাকিম। আপুনি ইমান বছৰটো বহুত নাটক কৰিলে আৰু তাৰ ভিতৰত আপোনাৰ এখন মনত শ্ৰেষ্ঠ নাটক বুলি মোৰ ক'লে? প্ৰতিখন নাটকেই মোৰ দৃষ্টিত শ্ৰেষ্ঠ হয়। কেতিয়াবা ন্যায় দিয়াত বিফল হওঁ, কেতিয়াবা ন্যায় দিয়াত সফল হওঁ, কিন্তু প্ৰতিখন নাটকেই মোৰ বাবে শ্ৰেষ্ঠ। আৰু আপোনাৰ যে ইমান এনাৰ্জি এটা থাকে মানে আপুনি যেতিয়া থাকিব নাটকত 3টা শ্ব' হয়, কেনেকুৱাকৈ মানে মেনেজ কৰে? ইমান হৈ যায়, আমি তেনেকৈ আগবাঢ়ি আহোঁ, আমাৰ ভাল লাগে। আমি 3টা-4টা শ্ব'লৈকে মই কৰিছোঁ। মই বৃন্দাবন থিয়েটাৰত এখন নাটক 4টা শ্ব' কৰিছোঁ। 4টালৈকে কৰিছে? সেই নাটকৰ নাম আছিল শ্মশান যাত্ৰা চামতাত। গতিকে আমি সাজু, এইকাৰণে আমি সাজু থাকোঁ। আৰু এইবছৰ কেনেকুৱা ধৰণে আশাবাদী? গোটেইখন নাটকটো ইমান ধুনীয়া, খুবেই আমি খুবেই আশাবাদী। মানে আৰু এই আশাবিলাক বুকুত লৈ আছোঁ। অসমৰ ৰাইজে মৰম কৰিলে আমি আগবাঢ়ি যাম। আৰু প্ৰযোজক দুইজনেই খুব মানে উৎসাহী প্ৰযোজক, গতিকে আমি খুব ভালকৈ আগবাঢ়ি যাম। মৃদুল দা, এটা সৰুকৈ যদি কিবা এটা ডাইলগ এটা কৈ দিয়ে। মই সদায় ৰাইজৰ লগত থকা মানুহ, জাতিৰ লগত থকা মানুহ। মই বিশ্বাসঘাতক নহয়, মই বিশ্বনাথ। ধন্যবাদ। থেংক ইউ ছ' মাছ। আমাৰ ৰূপম দা কি খবৰ? প্ৰথম ভাল আৰু যথেষ্ট ভাল, আজিতো বহুত বেছি ভাল। অ'কে, আৰু কেনেকুৱা এক্সাইটেড এইবাৰ এই নাট্যবৰ্ষকলৈ? যথেষ্ট এক্সাইটমেণ্ট। প্ৰথম কথা মৃদুল দা আছে, মৃদুল দালত অভিনয় কৰিবলৈ পাম। তাৰপাছত মোৰ খুব মানে ভাল লগা ভাইটি বুলিয়েই কওঁ, বন্ধু বুলিয়েই কওঁ, কুকিল আছে। খুব এইবাৰ উৎপাত কৰিব পাৰিম আমি দুটাই যথেষ্টখিনি। আৰু কাজল আছে, জুনজুন আছে, তাৰপিছত ননিবা আছে, এইফালে অৰুণদাটো আৰু ক'বই নালাগে। এই অৰুণদাৰ কুকিল লগ লাগিলেতো আৰু হৈছে চেচে গোটেইখিনি শেষে কৰি দিবগৈ। ভাল লাগিব এইবাৰ, বেয়া মানে ভাল জৰিব এইবাৰ তাৰমানে। আৰু মানে আপুনি কিমান বছৰৰ পৰা ভ্ৰাম্যমানৰ লগত জড়িত? মোৰ এইটো 4 নম্বৰ বছৰ হ'ব, 4th ইয়াৰ হ'ব। বছৰৰ মাজতে অকণমান বেয়া গ'ল, যথেষ্ট অকণমান নহয়, যথেষ্ট বেয়া গ'ল। গম পাইছোঁ আৰু ভাল লাগিব এইবাৰ। নাটককেইখন খুব ধুনীয়া। মই এখন 2খন আছে অভিজিত দাৰ, মচিৰিম তোমাৰ সেন্দুৰৰ তপস্যা, এখন ৰাজীৱ দাৰ বিশ্বনাথ জীয়াই আছে। গতিকে খুব আশাবাদী আৰু খুব এক্সাইট হৈ আছোঁ। আমি কেতিয়াৰ পৰা ৰিহাৰ্চেল আৰম্ভ কৰিব পাৰোঁ, চিন্তিন কৰিব পাৰোঁ। যথেষ্ট আশাবাদী হৈ আছোঁ। আৰু ৰূপম দা, মই এটা কথা সুধোঁ, চিৰিয়েল আৰু থিয়েটাৰৰ মাজত কেনেকুৱা এটা ডিফাৰেঞ্চ আছে? ডিফাৰেঞ্চ মানে অভিনয়টো অভিনয় আৰু, কিন্তু বৰ বিশেষ ডিফাৰেঞ্চ আছে। কিন্তু চিৰিয়েলত কি হয়, ৰিটেক হয়, ইয়াত একেবাৰে এটা হৈ যায়, ভুল হৈয়ে হৈ গ'ল। কিন্তু চিৰিয়েলত ভুল হ'লে বা কেমেৰাত, চিৰিয়েল বুলি নহয়, কেমেৰাত ভুল হ'লে সেইটো শুদ্ধ কৰিব পৰা যায়। কিন্তু থিয়েটাৰতটো সেইটো আৰু সুবিধা নাই আৰু, গতিকে লাইভ শ্ব' এটা হৈ যায়। গতিকে সেইটোৱে আৰু, বাকী অভিনয়টো অভিনয় আৰু, মই বৰ বিশেষ ডিফাৰেঞ্চ থকা বুলি নাভাবোঁ। সেইটোৱে। থেংক ইউ ছ' মাছ। আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা কুকিল দা কি খবৰ? বঢ়িয়া। আৰু কুকিল দাক লগ পাইছিলোঁ মই আচুৰ্যদাৰ বিয়াত, মানুহটো মানে বম জিম কৰি একদম পুৰা হেণ্ডচাম থাকে কুকিল দা, চিৰিয়াছলি। আৰু বম ফূৰ্তি কৰি থাকে কুকিল দাই। মই ফূৰ্তি কৰি ভাল পাওঁ, হহুৱাই ভাল পাওঁ, হাঁহি ভাল পাওঁ। আৰু সেইমতে আমাৰ এইবাৰ ৰাজধানী থিয়েটাৰৰ গোটেই টীমটো খুব ইটো সিটোৰ লগত এটাচমেণ্ট আছে। হয়তো সকলো অলপ দূৰৰ, কিন্তু মন মিলিছে। আৰু গোটেইখিনি মিলি এই যেনেকৈ হাতৰ মুঠিটো আনলে এটা ঘোচা হয়, তেনেকৈ আমাৰ গোটেইগাল মিলিয়ে এখন ধুনীয়া ৰাজধানী হ'ব। আৰু কেনেকুৱা ধৰণে আশাবাদী গোটেইখন নাটকক লৈ? আশা বহুত বেছি কৰি আছোঁ, কাৰণ একদম থাকিবলৈ ইচ্ছা থকা মানুহ এজনৰ লগত আছোঁ। শিকিবলৈ ইচ্ছা থকা মানুহ এজনৰ ওচৰত তত্বাৱধানত থাকিম, শিকিম, বুজিম। অভিনয় বস্তুটো সদায় শিকি যোৱা হয় ইজনে সিজনৰ পৰা। তো যিমান পাৰোঁ চেষ্টা কৰিম ভাল অভিনয় দেখুৱাবলৈ দৰ্শকক। আৰু আপোনালোকৰ মৰম লাগিব, আপোনালোকে মৰম কৰিব, কিবা থাকিলে শুধৰাই দিব। আৰু কুকিল দা, মানে এইবাৰ কোন নম্বৰ বছৰ থিয়েটাৰত আপোনাৰ? মোৰ 2-3 নম্বৰ বছৰ বুলি ধৰিব পাৰি। আগৰতো জানাই কুকিল দাৰ অভিনয় কেনেকুৱা ফালি দিছে, আৰু বৰ্তমানতো ব্যস্ত, বেলেগত থাকিব নোৱাৰিব থিয়েটাৰ। বৰ্তমান বাৰু থিয়েটাৰত অহাৰ পিছত আৰু বেলেগ কথা চিন্তা কৰা নাই। আমি 1 জুলাইৰ পৰা 13 এপ্ৰিললৈকে বৰ্তমান আমাৰ এই বছৰ মানে থিয়েটাৰত আগমন ঘটা আমাৰ ৰাজধানী থিয়েটাৰৰ প্ৰযোজিকা বাইদেউ কি খবৰ? খুব ভাল। অ'কে, খুব ভাল লাগিছে। অ'কে, আৰু বাইদেউ কিমান দিনৰ পৰা মানে আপোনালোকে পৰিকল্পনা কৰিছে এনেকুৱা এখন মানে বৃহৎ বুলিয়ে ক'ব লাগিব, ইমান এটা ষ্টাৰ কাষ্ট লৈ, ইমান এটা বাজেট লৈ, কিমান দিনৰ পৰিকল্পনা থিয়েটাৰখনক লৈ? আমাৰ পৰিকল্পনাটোতো বহু দিনৰ, আমাৰ লকডাউনৰ আগৰ পৰিকল্পনা এইটো। অ'কে, লকডাউনৰ আগৰ পৰা আমি যিমানখন থিয়েটাৰ চলে য'ত আমি তেনেকৈ যাওঁ, গোটেইখিনি বস্তু চোৱা চিতা কৰি মানে থিয়েটাৰৰ ভিতৰখনটো কেনেকুৱা হয় তাকে চাবলৈ চেষ্টা কৰোঁ। তাৰপিছতে আজি আমি
সেইখিনি সাহস গোটাব পৰা হ'লোঁ আৰু মানে যেনে আমি এখন থিয়েটাৰলৈ যাব পৰা হৈছোঁ তেনেকৈ আমি আগবাঢ়িছোঁ অ'কে আৰু আপোনালোকৰ আপুনি পৌজিকা আৰু আপোনালোক দুগৰাকী দাদা মোৰ হাজবেণ্ড মানে আমি দুইজনেই মিলি মানে তেওঁ মোৰ সাহস মই তেওঁৰ সাহস তেনে হৈ আমি এখন থিয়েটাৰখন আগবঢ়াই লৈ যাবলৈ ওলাইছোঁ আপোনালোক ঘৰ ইয়াতে আমাৰ ঘৰ ইয়াতে নহয় আমাৰ ঘৰ হ'ল গুৱাহাটীত অ'কে আৰু মানে ইমান এটা হাই বাজেট লৈ বাৰু প্ৰথমতে ষ্টাৰ্ট কৰিছে কেনেকৈ মানে আপোনালোকৰ ৰিক্স এটা হৈছেনে বোলে এনেকুৱা কি হ'ব কি নহ'ব এনেকুৱা এটা হয় যাক থিয়েটাৰ এখন খুলিবলৈতো টকাৰতো দৰকাৰ হ'বই সেইটো হয় সেইটো লাগিবই কিন্তু মনৰো সাহস লাগিব আৰু মানে মানুহৰ উৎসাহটো লাগিব আমাৰ যিটো অসমবাসী ৰাইজৰ যিটো আমি মানে সঁহাৰি পাইছোঁ একদম মানে আমি একেবাৰে মানে চিৰকৃতজ্ঞ ক'ব লাগিব আমি যোৱা যিটো 17 আগষ্ট 2023 চনৰ আমি যেতিয়া পোষ্টাৰ মুকলি কৰিছিলোঁ নিয়মীয়া বাৰ্তাত আমাৰ পোষ্টাৰখন আহিছিলে সেইদিনাখনৰ পৰা আজিৰ ডেটলৈকে অসমবাসীৰ যিটো সঁহাৰি পালোঁ আমি মানে তেতিয়া সেই সঁহাৰিটোত আমি মানে খুব উৎসাহিত হ'লোঁ আৰু তেতিয়া মানে দৃঢ়তা এটা আনিব পাৰি যে নাই আৰু মৃদুলদা আমাৰ লগত আছে মৃদুলদা আমাৰ খুব ডাঙৰ সাহস তেনেকৈ আমি থিয়েটাৰখন ভাল কৰি নিবৰ কাৰণে সেই এটা সাহসেৰে আমি আগবাঢ়ি গৈছোঁ এতিয়া এবাৰ এটা সুধো কথা এটা আৰু এতিয়ালৈকে মানে আপোনালোকৰ পেণ্ডেল কিমান হৈ গ'ল আমাৰ পেণ্ডেল আমাৰ মাৰ্চলৈকে গৈছে আৰু মাৰ্চলৈকে গৈছে আপোনালোকে ভাবক এখন নতুন থিয়েটাৰ আৰু এইবছৰ আত্মপ্ৰকাশ ঘটিছে সেইখন থিয়েটাৰ যদি মাৰ্চলৈকে গৈছে ভাবক কিমান এটা জনপ্ৰিয় হ'ব আৰু আমি আশাবাদী আপুনি কেনেকুৱা ধৰণৰ আশাবাদী তিনিওখন নাটকক লৈ মই খুব আশাবাদী কাৰণ স্ক্ৰিপ্ট অলৰেডি আমাৰ হাতত পৰিছে তিনিওখন স্ক্ৰিপ্ট সেই তিনিওখন স্ক্ৰিপ্ট খুব ভাল হৈছে আমি নিজে মই পঢ়িছোঁ গোটেইখিনিৰে ইমান ৰাইজেও ভাল পাইছে গোটেইখিনি নাটক আমি তিনিখনকে কিন্তু সমান ধৰণে প্ৰাধান্য দিয়া হৈছে কোনোখনক আমি কম বেছি কৰা নাই বাকী ৰাইজৰ ডিমাণ্ড অনুযায়ী নাটককেইখন কেতিয়া কেনেকৈ দিয়া হ'ব সেইটো তেতিয়া হ'ব আৰু ওৱান ছেকেণ্ড কংগ্ৰেচুলেশ্যনছ ইমান এটা থিয়েটাৰ আমাৰ নতুন এখন থিয়েটাৰ আপোনালোকে উপহাৰ দিছে আমাক থেংক ইউ ছ' মাছ আপোনালোকৰো এই মৰম আশীৰ্বাদ আছে কাৰণে আমি ইমানখিনি আগবাঢ়ি যোৱাৰ কাৰণে মানে আমি আগুৱাই যাবৰ চেষ্টা কৰিব পাৰিছোঁ সেই আশীৰ্বাদ মানে সদায় যাতে দি ৰাখে সেইটোও আমি কামনা কৰিছোঁ থেংক ইউ ছ' মাছ আশাৰা গৃহ ধুনীয়াজনক প্ৰস্তুত লহকৰ চাওকচোন এতিয়া ৰাজধানী থিয়েটাৰৰ ৰান্ধনীশালত কেপচিকাম আৰু এইটো ছাগলী মাংস নাই ছাগলী মাংস চাওক আৰু এইটো হ'ল মাছ কিহৰ লগত বনাইছে দাদা মাছ মানে কাজু বাদাম মিক্স কৰি অ'কে মাটিমাহ বনাই আছে দাদা খাচীৰ তেলেৰে এইটো মাছ ছাগলী এইটো চালাড ন চাপৰ আৰু এইটো দাদা খাচীৰ লগত মানে তেল খাহীৰ তেল মাটিমাহৰ লগত এইটো চব্জি চাওক পটল কাৰী বাপৰে বাপ এইটো মুড়ি ঘণ্টা চাওক কেইটাৰ পৰা বনাই আছে দাদা আপোনালোকে ৰাতিপুৱা 4টাৰ পৰা ছাগলীৰ মাংস ফালে ষ্টাৰ্ট হৈ গ'ল ফাৰ্ষ্ট ষ্টেপ খানা আমাৰ ৰাজধানী থিয়েটাৰৰ আজি আছিল অপেনিং ৰিহাৰ্চেল অপেনিং খাব লৈছোঁ দুপৰীয়াৰ ভাত ৰাজধানী থিয়েটাৰৰ আৰু এয়া হ'ল ছাগলী মাংস তাৰপিছত এয়া চব্জি তাৰপিছত চালাড এয়া পটল ভৰ্তা আৰু এয়া মাছ তাৰপিছত চিকেন ফ্ৰাই এয়া হ'ল মাটিৰ দালি আৰু এয়া দালি মোৰ লগত বা আছে এবাৰ ৰাজধানী থিয়েটাৰত বহু বছৰৰ মূৰত নেকি বা হয় অ'কে বা 5 বছৰৰ পিছত আৰু বা কেনেকুৱা মানে এক্সাইটমেণ্ট এবাৰ ইমান বছৰ থিয়েটাৰৰ পিছত আকৌ গেপ দি বৰ এটা সুন্দৰ অনুভৱ আৰু একচুৱেলি আজি অলপ নাৰ্ভাছো হৈছোঁ বহুত দিনৰ পাছত এটা এইটো পৰিৱেশ পাইছোঁ ভাল লাগিছে তাতে মৃদুলদাৰ লগত থাকিবলৈ পাইছোঁ অৰুণ দাহঁত আছে কুকিলহঁত ৰূপম দাহঁত চব আছে বহুত ধুনীয়া এটা ষ্টাফ ভাল লাগিছে আজিৰ পৰা আমাৰ আৰম্ভ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু কেনেধৰণৰ আশাবাদী বা ইমান বছৰৰ মূৰত আকৌ আশাটো বহুতেই কৰি আছোঁ যাতে ৰাজধানী থিয়েটাৰ ৰাজধানী হিচাপে যাওক আগুৱাই যাওক আৰু সেইকাৰণে আমি যেনেকৈ পাৰোঁ আগবঢ়াই লৈ যাম মাত্ৰ আপোনালোকৰ আশীৰ্বাদ লাগে আৰু বা ইমান বছৰ যে আপুনি গেপ দিলে বাকী কিবা কামত ব্যস্ত আছিলে চিৰিয়েলটো হয় মই চিৰিয়েল কৰি আছিলোঁ 2-3খন এনেকৈ মেগা চিৰিয়েল কৰি আছিলোঁ আৰু এখন চিনেমাও কৰিলোঁ 5 বছৰ এই লংকাকাণ্ড চিনেমাখন ভাল লাগিছে হয় তাৰপিছত লকডাউনে আহিলে তাৰপিছত মই যোৱাই নাছিলোঁ তেতিয়া আকৌ আহিছোঁ আৰু বা কথা এটা থিয়েটাৰ আৰু আমাৰ মানে চিনেমা চিৰিয়েলৰ মাজত কেনেকুৱা এটা ডিফাৰেঞ্চ মানে দুটা বেলেগ থিয়েটাৰটো হ'ল যে লাইভ আমি কিবা এটা পাহৰি গ'লেও বিৰাট এটা হেৰি হৈ যায় কিন্তু কেমেৰা সন্মুখত আমি 2-3 বাৰ আমি ৰিটেক কৰিব পাৰোঁ কিন্তু দুইটা কৰি ভাল লাগে ভাল অনুভৱ আৰু দুইটা জেগা থেংক ইউ ছ' মাছ দুজন আছে আৰু দাদাজনক সকলোৱে চিনি পায় আৰু দাদা কি খবৰ প্ৰথমে আমি ভালে আছোঁ আৰু দাদাহঁতৰ পেজৰ মই এটা ভিডিঅ' সকলো ভিডিঅ' চাওঁ ইমান ধুনীয়া লাগে ধন্যবাদ জনাইছোঁ কেনেকুৱা কামত ব্যস্ত আছে আপোনালোকৰ নৃত্য এইকেইদিন কৰ্মশালা চলি আছে নেকি গ্ৰীষ্মকালীন হয় গ্ৰীষ্মকালীন কৰ্মশালা চলি আছে সত্ৰীয়া নৃত্যৰ আমাৰ নিজৰ বিদ্যালয়টো পাতিছোঁ আৰু বেলেগতো আমাক নিমন্ত্ৰণ জনাইছে কৰ্মশালাৰ কাৰণে তেনেকৈ ব্যস্ত হৈ আছে 2 বছৰৰ বৰ্ষক লৈ কেনেকুৱা ধৰণে আশাবাদী আপোনালোকে চাগে নৃত্য হেৰি কৰিছে আমি এইবাৰ মানে ৰাজধানী থিয়েটাৰৰ মানে নৃত্য নাটিকাৰ মানে যিটো দায়িত্ব আমাক দুজনকে দিছে আৰু ইয়াৰ বাবে মৃদুলদাক ধন্যবাদ দিব লাগিব আৰু ইয়াৰে প্ৰযোজিকা মল্লিকা বৌক ধন্যবাদ দিব লাগিব
কাৰণ এনে আমি শাস্ত্ৰীয় নৃত্যত বহুতখিনি ডান্স ড্ৰামা কৰিছোঁ কিন্তু এতিয়া সামাজিকভাৱে যিকোনো এখন নৃত্য নাটিকা ধুনীয়াকৈ উপস্থাপন কৰা এটা বহুত দায়িত্ব আৰু লগতে এখন মানে নাটকৰ গান এটা দিয়াৰো কথা কৈছে আশা কৰোঁ ভগৱানে আমাক ভালকৈ চলাই নিব ধুনীয়াকৈ ইমান ধুনীয়াকৈ শিকায় আৰু প্ৰথম কেতিয়া ষ্টাৰ্ট কৰিছিলে আপোনালোক দুজনে মানে একেখন গাঁৱৰে নেকি মই সুধিব বিচাৰিছোঁ মানে নহয় মোৰ ঘৰ লখিমপুৰ নাৰায়ণপুৰ বিছাবুৰী গাঁৱত আৰু ডিমচিটি হৈছে গুৱাহাটীৰ বেলতলা আমি কলেজত লগ পাইছিলোঁ মই যেতিয়া মিউজিক কলেজত পঢ়িবলৈ আহিছিলোঁ ষ্টেট কলেজ অফ মিউজিক তেতিয়া দুজনে লগ পাওঁ আৰু মই সৰুৰে পৰা নাচৰ লগত জড়িত সৰুৰে পৰা নাচ শিকিছোঁ নাচ কৰিছোঁ আৰু পিছলৈও নাচটোকে নিজৰ জীৱনৰ সংগী হিচাপে ল'লোঁ ডিগ্ৰী নাচত কৰিলোঁ মাষ্টাৰ ডিগ্ৰীও নাচতে কৰিলোঁ আৰু নাচটোৱে জীৱন হিচাপে লৈছোঁ আৰু মানে ভৱিষ্যতে কেনেকুৱা পৰিকল্পনা আছে মানে আপোনালোকেতো গম পাইছে আপোনালোকৰ স্কুলো আছে নেকি হয় আমাৰ বিদ্যালয় আছে গুৱাহাটী বেলতলা আৰু ডাউন টাউনত দুখন বৰ্তমান বিদ্যালয় আছে হয় আৰু মানে আপোনালোকৰ আগতে ভাবিছিল নে মই এইটোৱে প্ৰফেশ্যন হ'ব মোৰ যেতিয়া আপোনালোকে শিকি আছিলে তেতিয়া কেনেকুৱা অনুভৱ আছিলে মই এইটো কৰি লাইফটোত চলিব পাৰিম নে বা এনেকুৱা এটা ভাবিছিল নে মনতে প্ৰফেশ্যন এইটোৱে হ'ব এইটো দি আমি অসমে জানিব আমাক কেনেকুৱা ভাবিছিলে নে আগতে একচুৱেলি প্ৰথমে আমি নাচটো ভাল পাইছিলোঁ আৰু নাচটো সুন্দৰকৈ শিকাৰ এটা আগ্ৰহ আছিলে কিন্তু যিহেতু ৰাইজে আমাক বিচাৰিলে যে তোমালোকে নাচটো কৰি তোমালোকে জীৱিকা হ'ব পাৰিবা বা তেনেকুৱা আমি অপৰচুনিটিও পাইছোঁ বহুত অফাৰো পাইছোঁ ভাল প্লেটফৰ্মত বা বিদেশৰ বাহিৰত যোৱা তেনেকৈ আমি প্লেটফৰ্ম পাইছোঁ তেনেকৈ ভাবিলোঁ যে নহয় নাচটোৱে আমাৰ জীৱিকা হ'ব পাৰে আৰু বাকী আপোনালোকৰ ফেচবুক পেজটোৰ নামটো এবাৰ কৈ দিয়ক সকলোৱে যদি দাদাহঁতৰ চাব বিচাৰে ভিডিঅ' বহুত ধুনীয়া ধুনীয়া শিকাই থাকে শিকোৱা ভিডিঅ' দিয়ে আৰু ঘূৰা ফুৰাত বহুত ধুনীয়া ধুনীয়া ব্লগ দি থাকে আৰু কি আছিলে আপোনাৰ চেনেলটোৰ নাম আমাৰ চেনেলটোৰ নাম আছে দীপজ্যোতি দীপাংকৰ সত্ৰীয়া ডান্সাৰ কোৰিঅ'গ্ৰাফাৰ আৰু থেংক ইউ ছ' মাছ দুজনকে দেখি থাকোঁ সদায় ভিডিঅ' চাই থাকোঁ আজি লগ পোৱা বহুত বেছি ভাল লাগিলে আমাৰো ভাল লাগিলে বহুত ধন্যবাদ আখৰা গৃহত বহুতে বেছি ভাল লাগিলে ইয়াতে খানা চানা খালোঁ দিনটো থাকিলোঁ আৰু গোটেইগৰাকী অভিনেতা অভিনেত্ৰী লগ পালোঁ মৃদুল ভূঞা দাদা তাৰপিছত কাজল বা কুকিল দা ৰূপম দা আৰু গোটেইখিনিকে লগ পালোঁ লগ পাই বহুত বেছি ভাল লাগিলে এইটো ভিডিঅ' এইখিনিতে সামৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম লাভ ইউ অলৱেজ